মূল শত্ৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা। মূল শত্ৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ। মূল লক্ষ্য অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰা আৰু আমাৰ ভোট বিভাজন নহ'বৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো ৰণকৌশল আমাৰ অব্যাহত থাকিব। আমি সেইকাৰণে অসম সন্মিলিত মৰ্চা, এই মৰ্চা আমি ইতিমধ্যে গঠন কৰিছোঁ। তাৰ উপৰিও গোটেই যিটো আমাৰ ভোট যিখন যুদ্ধ ২৬ত বিজেপিক উৎখাত কৰাৰ যিখন ৰণ, এই ৰণখনত আমি সকলো একত্ৰিতভাৱে যুঁজ দিয়াৰ কাৰণে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছোঁ। কাৰণ মূল শত্ৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা, মূল শত্ৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি আৰু মানুহক কৰ কাটল বহাই, চিণ্ডিকেট লগাই, কমিশ্যন ৰাজ চলাই যিটো সৰ্বশ্ৰান্ত কৰিছে। এতিয়া স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইতি কৰি যি ধৰণৰ ভয়াৱহ পৰিৱেশ গঢ়ি তুলিছে, সাধাৰণ জনতাক কোঙা কৰিছে, ১.৫ লাখ কোটি টকাৰ ঋণৰ বোজা দি জাপি সাধাৰণ জনতাৰ ওপৰত যেনেকৈ কৰ কাটল বহুৱাইছে, তাৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিতভাৱে যুঁজাৰ সময়। মই খালি কেৱল মাত্ৰ ৰাইজৰ যিটো আহ্বান, একত্ৰিত হৈ যুঁজাৰ যিটো সংকল্প, এইটো পুনৰ দোহাৰিছোঁ। মূল শত্ৰু হিমন্ত বিশ্ব শৰ্মা, মূল এজেণ্ডা হৈ গ'ল তেওঁলোকে জাতিক কৰা অন্যায়, তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, তাৰ উপৰিও বিভিন্ন কেলেংকাৰী, মানুহক কৰৰ বোজা জাপি দিছে, অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰীত তেওঁলোকে কৰ কাটল লগাইছে। এইবোৰৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে যুঁজাৰ কাৰণে আজি আমাৰ এই যিটো আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটো আমি সংকল্প লৈছোঁ। গতিকে মূল লক্ষ্য অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰা আৰু ঐক্যবদ্ধভাৱে আগবঢ়া। আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছোঁ। কংগ্ৰেছ দলকো কৈছোঁ, সকলোকে কৈছোঁ, অখিল গগৈ ডাঙৰে বুজি পাই চব কথা। এতিয়া প্ৰধান শত্ৰু হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ ভয়ংকৰ যিটো বিভাজনৰ যিটো মায়াজাল, তাত যাতে কোনেও ভৰি নিদিয়ে। আমাৰ ভোট বিভাজন নহ'বৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো ৰণকৌশল আমাৰ অব্যাহত থাকিব। আমি সেইকাৰণে অসম সন্মিলিত মৰ্চা, এই মৰ্চা আমি ইতিমধ্যে গঠন কৰিছোঁ। তাৰ উপৰিও গোটেই যিটো আমাৰ ভোট যিখন যুদ্ধ ২৬ত বিজেপিক উৎখাত কৰাৰ যিখন ৰণ, এই ৰণখনত আমি সকলোৱে একত্ৰিতভাৱে যুঁজ দিয়াৰ কাৰণে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছোঁ। কাৰণ মূল শত্ৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা, মূল শত্ৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি আৰু মানুহক কৰ কাটল বহাই, চিণ্ডিকেট লগাই, কমিশ্যন ৰাজ চলাই যিটো সৰ্বশ্ৰান্ত কৰিছে। এতিয়া স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইতি কৰি যি ধৰণৰ ভয়াৱহ পৰিৱেশ গঢ়ি তুলিছে, সাধাৰণ জনতাক কোঙা কৰিছে, ১.৫ লাখ কোটি টকাৰ ঋণৰ বোজা দি জাপি সাধাৰণ জনতাৰ ওপৰত যেনেকৈ কৰ কাটল বহুৱাইছে, তাৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিতভাৱে যুঁজাৰ সময়। মই খালি কেৱল মাত্ৰ ৰাইজৰ যিটো আহ্বান, একত্ৰিত হৈ যুঁজাৰ যিটো সংকল্প, এইটো পুনৰ দোহাৰিছোঁ। মূল শত্ৰু হিমন্ত বিশ্ব শৰ্মা, মূল এজেণ্ডা হৈ গ'ল তেওঁলোকে জাতিক কৰা অন্যায়, তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, তাৰ উপৰিও বিভিন্ন কেলেংকাৰী, মানুহক কৰৰ বোজা জাপি দিছে, অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰীত তেওঁলোকে কৰ কাটল লগাইছে। এইবোৰৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে যুঁজাৰ কাৰণে আজি আমাৰ এই যিটো আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটো আমি সংকল্প লৈছোঁ। গতিকে মূল লক্ষ্য অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰা আৰু ঐক্যবদ্ধভাৱে আগবঢ়া।